নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ এক বিশেষ বাতৰি যোৰহাটত এতিয়া কৌতুহলৰ সৃষ্টি হৈছে এটা 3 ফুটীয়া মূলাক লৈ মূলাটোৰ ওজন হৈছে প্ৰায় 4.5 কেজি চাহক আমাৰ এই প্ৰতিবেদনটি যোৰহাটত এতিয়া কৌতুহল সৃষ্টি হৈছে এটা 3 ফুটীয়া মূলাক লৈ মূলাটোৰ ওজন হৈছে 4.5 কেজি উল্লেখযোগ্য যে ৰাজ্যত এতিয়া পাচলিৰ চাহিদা অধিক প্ৰতিজন ব্যক্তিকে প্ৰতি খাদ্যত প্ৰয়োজন পাচলি নহলে হয়তো আধৰুৱা এসাঁজ ভাত প্ৰতিবিধ পাচলিৰ ভিতৰত অন্য এক পাচলি মূলা আপুনি বাৰু এই মূলা কিমান ওজনৰ দেখিছে হয়তো 1 কেজি অথবা অলপ বেছি কিন্তু ইয়াৰ বিপৰীতে আজি আমি দেখুৱাম আপোনালোকক যোৰহাট জিলাৰ উপকণ্ঠৰ উত্তৰ পশ্চিম যোৰহাট অঞ্চলৰ কৃষিৰ বাবে বিখ্যাত অঞ্চলটোৰ কাষৰীয়া সবাইবন্ধা ডিমৰুগুৰিয়া গাঁৱৰ ৭৫ বছৰীয়া ভাইটি শইকীয়াই নিজৰ বাৰীত খান্দি উলিওৱা 3 ফুট 6 ইঞ্চিৰ এটা মূলা সকলোৱে আচৰিত হ'ব যে এই মূলাটোৰ ওজন 4 কেজি 500 গ্ৰাম কথাষাৰ শুনিবলৈ আচুৱা যেন লাগিলেও এয়াই সত্য যাক লৈ এতিয়া চৌদিশে কৌতুহলৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ বৃহৎ আকাৰৰ মূলাটো প্ৰত্যক্ষ কৰিবলৈ কৃষকজনৰ বাসগৃহলৈ সোঁত বৈছে ৰাইজৰ যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।